हेलो फ्रेंड वेलकाम बैक टू माय यूट्यूब चैनल ABM एडुकेयर जिके এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021 আপাৰ প্ৰাইমাৰী লেভেলৰ ছ'চিয়েল সায়েন্সৰ ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ফাণ্ডামেণ্টেল ডিউটিজ আৰু লগতে প্ৰিএম্বুলৰ পৰা কেইটামান খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 31 যেহেতু আগৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 30 লৈকে আলোচনা কৰিছিলোঁ যিসকল বন্ধুৱে সেই ভিডিঅ'টো চোৱা নাই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তালৈ গৈ সেই ভিডিঅ'টো চাব পাৰিব কুৱেশ্যন নম্বৰ 31 দ্য চ'ৰ্চ অফ ইণ্ডিয়ান ছভাৰেণ্টি লাইন্স ইন দ্য ভাৰতবৰ্ষৰ যিটো সাৰ্বভৌমত্ব আছে সেই সাৰ্বভৌমত্বৰ উৎসটো ক'ৰ পৰা পায় দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাৰ পৰা সাৰ্বভৌমত্বৰ যিটো উৎস সেই উৎসটো পায় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ এইটো 32 হ'ব লাগিছিল প্ৰিণ্টিং মিষ্টেক হৈছে এইটো দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেন ৱেৰ প্ৰভাইডেড বাই ভাৰতবৰ্ষৰ নাগৰিকৰ যি মৌলিক কৰ্তব্য আছে সেই কৰ্তব্য কোনে প্ৰদান কৰিছে ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ এ এন এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধান সংশোধনৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিসমূহ অনা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 দ্য টোটেল নাম্বাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন ইজ ভাৰতবৰ্ষৰ সংবিধানত কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ আছে বা মৌলিক কৰ্তব্য আছে ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ চি 11 মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33 ফাণ্ডামেণ্টেল ডিউটিজ হেভ বিন এডেড ইন দ্য কনষ্টিটিউশ্যন বাই 42 এমেণ্ডমেণ্ট এক্ট 1976 ইন একৰ্ডেঞ্চ উইথ দ্য ৰিকমেণ্ডেশ্যন অফ ফাণ্ডামেণ্টেল যি ডিউটিজ আছে সেই ডিউটিক সংবিধান সংশোধনৰ জৰিয়তে অনা হৈছে কিন্তু কোনটো কমিটিৰ ৰিকমেণ্ডেশ্যনত এই সংবিধানত ফাণ্ডামেণ্টেল ডিউটিসমূহ সন্নিৱিষ্ট কৰা হৈছে ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ চি চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনত নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34 ৰেচপেক্ট ফৰ দ্য নেশ্যনেল ফ্লেগ এণ্ড নেশ্যনেল এন্থেম ইজ নেশ্যনেল ৰাষ্ট্ৰীয় যি পতাকা আছে আৰু ৰাষ্ট্ৰীয় সংগীত আছে সেই ৰাষ্ট্ৰীয় সংগীতক যিটো ৰেচপেক্ট কৰা সেই ৰেচপেক্ট কৰাটো এইটো কি হয় ৰাইট এনচাৰ ইজ ফাণ্ডামেণ্টেল ডিউটিজ অফ এভৰি চিটিজেন প্ৰত্যেকজন নাগৰিকৰে এইটো এটা মৌলিক কৰ্তব্য নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35 ৰাইট টু ইনফৰমেশ্যন ইজ যিটো তথ্য জনাৰ অধিকাৰ সেই তথ্য জনাৰ অধিকাৰটো আমাৰ কি অধিকাৰ হয় ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ এ ফাণ্ডামেণ্টেল ৰাইটছ এইটো এটা মৌলিক অধিকাৰ হয় ৰাইট টু ইনফৰমেশ্যন মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ হিউমেন ৰাইটছ এজ ৱেল এজ এ ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সংবিধানত হিউমেন এনেকুৱা এটা অধিকাৰ আছে যিটো মানৱ অধিকাৰো হয় তাৰ উপৰিও আমাৰ মৌলিক অধিকাৰো হয় ৰাইট এনচাৰ ইজ ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰটো আমাৰ মানৱ অধিকাৰৰ উপৰিও আমাৰ ফাণ্ডামেণ্টেল অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37 আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হুইচ ওৱান অফ দ্য ফ্লোয়িং ইজ নট এ ফাণ্ডামেণ্টেল ডিউটিজ তলত দিয়া কোনটো আমাৰ ভাৰতবৰ্ষৰ সংবিধান অনুসাৰে ফাণ্ডামেণ্টেল ডিউটিজ নহয় বা ফাণ্ডামেণ্টেল যেটো মৌলিক কৰ্তব্য বুলি কয় মৌলিক কৰ্তব্য নহয় ৰাইট এনচাৰ ইজ টু ভোট ইন পাব্লিক ইলেকশ্যন যে পাব্লিক ইলেকশ্যনত যি ভোট হয় সেই ভোটটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ নহয় ফাণ্ডামেণ্টেল ডিউটিত এইটো নপৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38 ৰিগাৰ্ডিং ইকুৱেলিটি বিফৰ ল দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন মেক এক্সেপশ্যন ইন কেছ অফ যি আমাৰ ইকুৱেলিটি বিফৰ ল আইনৰ চকুত সকলো সমান সেইটো তাৰ বাহিৰে আমাক এইটো প্ৰদান কৰা হৈছে কোনসকল মানুহ ইয়াৰ পৰা হাৰি যাব পাৰে ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ এ দ্য প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰ প্ৰেচিডেণ্ট আৰু গভৰ্ণৰৰ বাহিৰে আমি সকলোৱে ইকুৱেলিটি বিফৰ ল বা আইনৰ চকুত সকলোৱে সমান নেক্সট কুৱেশ্যন 39 দ্য ফাণ্ডামেণ্টেল ৰাইটছ টু ডেছ হেজ বিন ডিলেটেড বাই দ্য ডেছ এমেণ্ডমেণ্ট এক্ট ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ বি প্ৰপাৰ্টি যিটো হয় এইটো ৰাইটটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট যিটো আছিল প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো ডিলেট কৰা হৈছে 44তম সংবিধান সংশোধনীৰ জৰিয়তে নেক্সট কুৱেশ্যন নম্বৰ 40 উইথ হোৱাট ছাবজেক্ট ডু দ্য আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ ভাৰতবৰ্ষৰ সংবিধানে তলত দিয়া কোনটোৰ লগত জড়িত হয়
ৰাইট এনচাৰ ইজ অপশ্যন বি চিটিজেনশ্বিপ। চিটিজেনশ্বিপ আৰ্টিকল 5-ৰ পৰা 8লৈকে চিটিজেনশ্বিপৰ বিষয়ে বৰ্ণনা কৰা আছে ভাৰতবৰ্ষৰ সংবিধানত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 41, দ্য ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন প্ৰহিবিটছ চিলড্ৰেন। ৰাইট এনচাৰ ইজ বিল' 14 year এজ ফ্ৰম বিং এমপ্লয়েড হাজাৰডাছ অকুপেশ্যন। আমাৰ 14 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক যিবিলাক হাজাৰডাছ যিবিলাক অকুপেশ্যনৰ আছে সেই অকুপেশ্যনত নিয়োগ কৰিবলৈ প্ৰহিবিট কৰিছে বা বাধা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 42, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। যিটো নিৰ্দেশাত্মক নীতি আছে ভাৰতবৰ্ষৰ সংবিধানৰ, সেই নিৰ্দেশাত্মক নীতি কোনটো পাৰ্টৰ লগত জড়িত বা কোনটো পাৰ্টত বৰ্ণনা কৰা হৈছে? পাৰ্ট 4ত নিৰ্দেশাত্মক নীতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে ভাৰতবৰ্ষৰ সংবিধানত। কুৱেশ্যন নম্বৰ 43, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিপাব্লিকান বিকজ ইট। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰিপাব্লিকান বা গণৰাজ্যিক কিয় হয়? ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ ডি, হেজ ন' হেৰিটেটৰী এলিমেণ্টছ। ইয়াত কোনো ধৰণৰ বংশানুক্ৰমিক এলিমেণ্টছ নথকাৰ বাবে, তাৰমানে আমাৰ যি হেড আছে, ৰাষ্ট্ৰৰ মুৰব্বী আছে, ৰাষ্ট্ৰৰ মুৰব্বীজন কোনো বংশানুক্ৰমিক ব্যক্তি নহয়, সেইকাৰণে ৰিপাব্লিকান কনষ্টিটিউশ্যনৰ সেই ৰিপাব্লিকান বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 44, ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইজ এডপ্টেড ফ্ৰম। যিটো আমাৰ এক নাগৰিকত্ব যিটো ব্যৱস্থা আছে, সেই এক নাগৰিকত্ব ব্যৱস্থাটো কাৰ পৰা এডপ্ট কৰিছে? কোন দেশৰ সংবিধানৰ পৰা? ইংলেণ্ডৰ পৰা সেইটো এডপ্ট কৰা হৈছে। ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 45, দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কম্প্ৰাইজ অফ। ভাৰতবৰ্ষৰ সংবিধানত কিমানটা আৰ্টিকল, পাৰ্টছ আৰু চিডিউল আছে? ৰাইট এনচাৰ ইজ অপশ্যন এ, 395 আৰ্টিকলছ, 22 পাৰ্টছ এণ্ড 12 চিডিউলছ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 46, ফ্ৰম হুইচ অফ দ্য কাণ্ট্ৰিজ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ এডপ্টেড ফাণ্ডামেণ্টেল ডিউটিছ। ভাৰতৰ কোনখন দেশৰ পৰা ভাৰতবৰ্ষৰ যিটো ফাণ্ডামেণ্টেল ডিউটিছ বা মৌলিক কৰ্তব্য আছে, সেই মৌলিক কৰ্তব্য এডপ্ট কৰা হৈছে, লোৱা হৈছে? অপশ্যন নম্বৰ চি, আৰ্চটুৱেল USSR। যিটো আগৰ যিটো USSR আছিল, বৰ্তমান সেই USSR সেইটো ভাঙি গৈছে, বৰ্তমান ৰাছিয়া বুলি। আমি যদি অপশ্যনত ৰাছিয়া আহে, ৰাছিয়া আমি লিখিব পাৰিম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য ৱাৰ্ড ছ'চিয়েলিষ্ট ৱাজ এডেড টু দ্য প্ৰিএম্বুল ইটছ মেইন এম ইজ টু। ভাৰতবৰ্ষৰ যিটো ছ'চিয়েলিষ্ট সমাজবাদী বা সমাজতান্ত্ৰিক যিটো শব্দটো এডেড কৰা হৈছে প্ৰিএম্বুলত, এইটোৰ মেইন উদ্দেশ্য কি আছিল? ইলিমিনেট ইনইকুৱেলিটি ইন ইকনমিক এণ্ড পলিটিকেল ষ্টেটাছ। ইকনমিক আৰু পলিটিকেল বা ষ্টেটাছৰ যিটো ইনইকুৱেলিটি বা অসমতা আছে, সেই অসমতা দূৰ কৰাৰ কাৰণে ছ'চিয়েলিষ্ট শব্দটো সংযোজন কৰা হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বুলত বা প্ৰস্তাৱনাত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 48, দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডেট ৰিফ্লেক্ট দ্য মাইণ্ড এণ্ড আইডিয়েলছ অফ দ্য ফ্ৰেমাৰ্ছ। যিবিলাকে যিসকলে সংবিধানটো প্ৰস্তুত কৰিছে, সেই সংবিধান প্ৰস্তুত কৰা সকলৰ কোনটো পাৰ্টৰ জৰিয়তে তেওঁলোকৰ মাইণ্ড আৰু তেওঁলোকৰ যিটো আইডিয়েল, আদৰ্শ, সেইটো প্ৰকাশ পাইছে? অপশ্যন চি, প্ৰিএম্বুলৰ জৰিয়তে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 49, হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইনছ ডেট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফেডাৰেল। তলৰ কোনটোৱে ডিটাৰমাইন কৰে যে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কি হয়? ফেডাৰেল হয়। ৰাইট এনচাৰ ইজ অপশ্যন ডি, ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন দ্য চেণ্টাৰ এণ্ড ষ্টেট। যি পাৱাৰৰ যিটো ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, ভাগ বতৰা কৰা হৈছে চেণ্টাৰ আৰু ষ্টেটৰ মাজত, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত, এইটো সূচায় যে ভাৰতবৰ্ষৰ সংবিধানখন হয় ফেডাৰেল, যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ সংবিধান। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 50, দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিগাৰ্ডেড এজ। ৰাইট এনচাৰ ইজ ফেডাৰেল ইন ফৰ্ম এণ্ড ইউনিটাৰী ইন স্পিৰিট। ভাৰতবৰ্ষৰ সংবিধানখন হয় যুক্তৰাষ্ট্ৰীয় আৰু ইউনিটাৰী স্পিৰিটত আমি ক'ব পাৰোঁ, যিটো এক কেন্দ্ৰীয় স্পিৰিট বা এক কেন্দ্ৰীয় যিটো নীতি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 51, আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন আৰ দ্য কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট গ্ৰাণ্টেড। কোনটো আৰ্টিকলত যিটো আমাৰ কালচাৰেল সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে? ৰাইট এনচাৰ ইজ অপশ্যন চি, 29 and 30. Question number 52, which of the following is not specifically mentioned in Article 19 of the Constitution? তলত দিয়া কোনটো Article 19 of the Constitution মেনশ্যন কৰা হোৱা নাই? ফ্ৰীডম অফ দ্য প্ৰেছৰ যি স্বাধীনতা, মিডিয়াৰ যি স্বাধীনতা, সেই স্বাধীনতাৰ বিষয়ে Article 19ত কোনো ধৰণৰ কথা মেনশ্যন কৰা হোৱা নাই। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ কাম আণ্ডাৰ।
যিটো ভাৰতবৰ্ষৰ যিটো সংবিধানৰ আমাৰ যি ৰাইট আছে কনষ্টিটিউশ্যনেল ৰিমেডিজ যিটো সংবিধান প্ৰতিকাৰৰ অধিকাৰ সেই অধিকাৰটো কোনটো অধিকাৰৰ আণ্ডাৰত পৰে এইটো হ'ল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ এইটো হ'ল আমাৰ মৌলিক অধিকাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 54 ইফ এন ইণ্ডিয়ান চিটিজেন ইজ ডিনাইড ইন এ পাব্লিক অফিচ যদি কোনো এজন ভাৰতৰ নাগৰিকক পাব্লিক অফিচত যদি বাধা প্ৰদান কৰা হয় বিকজ অফ হিজ ৰিলিজন তেওঁৰ ধৰ্মৰ কাৰণে হুইচ অফ দ্য ফ্ল'য়িং ফাণ্ডামেণ্টেল ৰাইটছ ইজ ডিনাইড হিম কোনটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা তেওঁক বঞ্চিত কৰা হ'ল ৰাইট এনচাৰ ইজ ৰাইট টু ইকুৱেলিটি যিটো সমতাৰ অধিকাৰ সেই সমতাৰ অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰা হ'ল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 55 ফাণ্ডামেণ্টেল ফ্ৰীডমছ আণ্ডাৰ আৰ্টিকল 19 আৰ ছাছপেণ্ডেড ডুৰিং ইমাৰ্জেঞ্চি কজ বাই ফাণ্ডামেণ্টেল যি ফ্ৰীডম আছে আমাৰ মৌলিক যি স্বাধীনতা আছে সেই স্বাধীনতা কেতিয়া ছাছপেণ্ড কৰিব বা কেতিয়া বাতিল কৰিব পাৰিব অপশ্যন নম্বৰ এ ৱাৰ এণ্ড এক্সটাৰ্নেল এগ্ৰিগেশ্যন যেতিয়া আমাৰ যুদ্ধ হ'ব বা বাহিৰা শত্ৰুৱে যেতিয়া আমাক আক্ৰমণ কৰিব তেতিয়া আমাৰ ফাণ্ডামেণ্টেল যিটো ফ্ৰীডম আছে এই ফাণ্ডামেণ্টেল ফ্ৰীডমসমূহ আমাৰ ছাছপেনশ্যন হয় কুৱেশ্যন নম্বৰ 56 দ্য থিয়ৰী অফ ফাণ্ডামেণ্টেল ৰাইটছ ইমপ্লাইজ যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ নাগৰিকক প্ৰদান কৰা হৈছে এইটো কি সূচায় অপশ্যন চি ৰাইট এনচাৰ লিমিটেড গভৰ্ণমেণ্ট এইটো এটা লিমিটেড গভৰ্ণমেণ্টক বুজায় যিটো ফাণ্ডামেণ্টেল ৰাইটসমূহ ব্যক্তিক প্ৰদান কৰা হয় আৰু সেই ফাণ্ডামেণ্টেল ৰাইটছৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে সেইকাৰণে লিমিটেড গভৰ্ণমেণ্ট বুলি এইটো সূচাইছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 57 প্ৰভিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজনছ এটচেট্ৰা ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ ক্লাছিফাইবল যিটো আমাৰ প্ৰভিশ্যন কৰা হয় ৰিলিজনৰ ক্ষেত্ৰত আৰু যিকোনো ক্ষেত্ৰতে যিটো আমাৰ প্ৰভিশ্যন যিটো এইটো বাধা প্ৰদান কৰিছে সেইটো কোনটো ৰাইটৰ আণ্ডাৰত পৰে ৰাইট টু ইকুৱেলিটিৰ আণ্ডাৰত পৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এনি ডিছপুট ৰিগাৰ্ডিং দ্য ভায়লেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ কেন বি প্ৰেজেণ্টেড যিকোনো ধৰণৰ ডিছপুট আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ যদি কোনোবাই ভায়লেশ্যন কৰে যিকোনো ধৰণৰ ডিছপুট আমি ক'ত উত্থাপন কৰিব পাৰিম ৰাইট এনচাৰ ইজ আইদাৰ দ্য সুপ্ৰিম কোৰ্ট অৰ দ্য হাই কোৰ্ট আমি হাই কোৰ্টতো উত্থাপন কৰিব পাৰিম আৰু সুপ্ৰিম কোৰ্টতো উত্থাপন কৰিব পাৰিম নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 59 আৰ্টিকল 14 গ্ৰাণ্টিজ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল এইটো কাৰ কাৰণে সেইটো কৰিছে ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল ৰাইট এনচাৰ ইজ অল চিটিজেন লিভিং উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া ভাৰতবৰ্ষত যিমান নাগৰিক বসবাস কৰি আছে সকলো নাগৰিকৰ কাৰণে আৰ্টিকল 14টো প্ৰদান কৰা হৈছে মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 60 আনটাচেবিলিটি ইজ ইবুলাইজড এণ্ড ইটছ প্ৰেক্টিছ ইজ পানিছেবল একৰ্ডিং টু আনটাচেবিলিটি যিটো অস্পৃশ্যতা যিটো আছে সেইটো কোনটোত প্ৰহিবিট কৰা হৈছে বা ইবুলাইজ কৰা হৈছে উঠাই দিয়া হৈছে আৰ্টিকল 17ত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল যদি মোৰ এই চিৰিজটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এই চেনেলটো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ